নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে নমস্কাৰ জনালোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি বিশেষ কাৰণত আপোনালোকৰ মাজত আহিলোঁ আৰু যিহেতু আপোনালোকে বৰ্তমান সময়ত গমেই পাইছে বৰ্তমান সময়ত এটা বিশেষ বতৰ চলি আছে আৰু সেয়া হৈছে নিৰ্বাচনী বতৰ। আৰু এই নিৰ্বাচনী বতৰৰ সময়ত বহুতৰে নিশ্চয় দায়িত্ব পৰিছে। ছেক্টৰ অফিচাৰ, ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং লগতে প্ৰিচাইডিং অফিচাৰ হিচাপে দায়িত্ব লাভ কৰিছে। গতিকে সেই দায়িত্ব কেৱল দায়িত্বই নহয়, সেয়া হৈছে গধুৰ দায়িত্ব। আৰু সেই গধুৰ দায়িত্ব পালনৰ সময়ত যদিহে ত্ৰুটি হয় তেনেহ'লে সেয়া আপোনালোকৰ কাৰণে বিপদ হ'ব পাৰে। গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, নিশ্চয় ভাল লাগিব। যদিহে আপোনালোকে ভিডিঅ'টি চাই উপকৃত হয় তেনেহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগন্তুক দিনত আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থাকে। আজি যিটো বিষয় আমি আলোচনা কৰিম দায়িত্ব সম্পৰ্কে, একদম আৰম্ভণিৰ পৰা ৰিচিভিঙৰ সময়ৰ পৰা বস্তুখিনি জমা দিয়াৰ সময়লৈকে সেই গোটেইখিনি কথা আপোনালোকৰ লগত আলোচনা কৰিম। আৰু যিখিনি কথা ক'ম সেইখিনি মই গোটেইখিনি আমাক ট্ৰেইনিঙত যেনেকৈ শিকাইছে সেই তেনেকৈ কথাখিনি ব্যক্ত কৰিম। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ ৰিচিভিঙৰ সময়। যিহেতু আমাক ৰিচিভিঙৰ সময় দিছে কাইলৈ 8 তাৰিখ আৰু নিৰ্বাচন হ'ব 9 তাৰিখে। কাইলৈ 8 তাৰিখে আমি 7টা বজাতে তাতে এটেণ্ড হ'ব লাগিব, উপস্থিত হ'ব লাগিব আৰু 7টা বজাৰ আগত গৈ আমি বস্তুখিনি ৰিচিভ কৰিব লাগিব ৰিচিভিং চেণ্টাৰত। আৰু সেই ৰিচিভ কৰাৰ পিছত যিখিনি বস্তু আমি পাম, যিখিনি বস্তু আমি লাভ কৰিম, সেই বস্তুখিনি আমি চেকলিষ্টৰ লগত মিলাই চাম যে বস্তুখিনি ঠিকে ঠাকে আছে নে নাই, আপুনি বস্তুখিনি ঠিকে পাইছে নে নাই, সেই গোটেইখিনি চেকলিষ্টৰ লগত আপোনালোকে মিলাই চাব। প্ৰিচাইডিং অফিচাৰক সেইদিনাখনেই টকাখিনি দি দিব নিজৰ কাৰণে, লগতে যিখিনি মানে পুলিং অফিচাৰ থাকিব তেওঁলোকৰ কাৰণে পইচা, লগতে বান্ধি দিয়াৰ কাৰণে 100 টকা নে কিমান টকা দিয়ে আগতে, তো সেই টকাও দি দিব আৰু লগতে কুপনো দি দিব। সেই কুপনটো হৈছে আপোনালোকৰ তাতে ৰিচিভিং চেণ্টাৰত, য'ৰ ৰিচিভিং চেণ্টাৰ বনাইছে সেই চেণ্টাৰত খোৱা বোৱাৰ কাৰণে আপোনালোকক সেইটো কুপনৰ ব্যৱস্থা কৰা হৈছে। সেইটো প্ৰিচাইডিং অফিচাৰকে দি দিব। আৰু যিখিনি বস্তু আপোনালোকে ৰিচিভ কৰিলে সেই ৰিচিভ কৰা বস্তুখিনি আপোনালোকক চেকলিষ্টৰ লগত মিলাই চাব, সেইটো কৈছোঁৱে আপোনালোকক। মিলোৱাৰ পিছত আপোনালোকক ফোন নাম্বাৰ দি দিয়া হ'ব, ছেক্টৰ অফিচাৰৰ ফোন নাম্বাৰ, লগতে ড্ৰাইভাৰৰ ফোন নাম্বাৰ। সেই ফোন নাম্বাৰখিনি লৈ আপোনালোকে ছেক্টৰ অফিচাৰৰ লগত বা ড্ৰাইভাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব। যোগাযোগ কৰি পেলাই আপোনালোকে সেই ৰেচপেক্টিভ গাড়ীত যাব মেটেৰিয়েলছখিনি লৈ পেলাই। মেজিকৰ ব্যৱস্থা থাকিব পাৰে, লগতে আপোনালোকক বাছৰ ব্যৱস্থা থাকিব পাৰে। যদি মেজিক হয় তেন্তে 2টা পাৰ্টিৰ কাৰণে এটা মেজিক হ'ব পাৰে বা 4টা পাৰ্টিৰ কাৰণে এখন বাছ হ'ব পাৰে। গতিকে আপোনালোকে সেই ড্ৰাইভাৰৰ লগত কণ্টেক্ট কৰি আপোনালোকে নিজৰ পুলিং ষ্টেচনৰ জেগাত যাব। যোৱাৰ পিছত গৈ পাই আপোনালোকে কিন্তু এটা বস্তু মনত ৰাখিব, সেইটো হৈছে ECI নেট। এই ECI নেটৰ যিটো ব্যৱহাৰ আগতে নাছিলে, এইবাৰ ইলেকশ্যনত এই ECI নেটৰ ব্যৱস্থা কৰা হৈছে। ECI নেট মানে হৈছে, আগতে কি আছিলে যে ছেক্টৰ অফিচাৰে আপোনালোকক 2 ঘণ্টাৰ মূৰে মূৰে ফোন কৰি সুধি থাকে যে ভোটিং কিমান হৈছে, মেল কিমান হৈছে, ফিমেল কিমান হৈছে। কিন্তু বৰ্তমান সময়ত সেই ECI নেটতে আপোনালোকে গোটেইখিনি তথ্য আপোনালোকে দিব লাগিব। যেনে ৰাতিপুৱা 7টাত পুল ষ্টাৰ্ট হ'ব, 7টাৰ পৰা 9টালৈকে কিমান ভোট হৈছে সেইটো দিব, 7টাৰ পৰা 11টালৈকে কিমান পুল হৈছে সেইটো দিব, 7টাৰ পৰা 1টা, 7টাৰ পৰা 3টা, 7টাৰ পৰা 5টা। সেই 2 ঘণ্টাৰ মূৰে মূৰে আপোনালোকে তথ্যখিনি দিব লাগিব কিমান পুল হৈছে। আৰু সেইটো আপোনালোকৰ কাৰণে মাত্ৰ 20 মিনিট খোলা থাকিব। 20 মিনিটৰ ভিতৰত আপোনালোকে সেই তথ্য প্ৰেৰণ কৰিব, 20 মিনিট মাত্ৰ। গতিকে আপোনালোকে মনত ৰাখিব। আৰু যদিহে নেট নাথাকিলেও কিন্তু সেই ECI নেটে কাম কৰিব। আপোনালোকে জাষ্ট সময়ৰ ভিতৰত তথ্যখিনি দাখিল কৰিব লাগিব। তাৰপিছত আলোচনা কৰি ECI নেটে আলোচনা কৰোঁ, বাকীখিনি পিছত আলোচনা কৰিম। আৰু গৈ পোৱাৰ পিছতে আপোনালোকে সেই তাতে গৈ পাইছোঁ বুলি এটা য়েছ দিব। তাৰপিছত মক পুল ষ্টাৰ্ট কৰা বুলি য়েছ, তাৰপিছত একচুৱেল পুল ষ্টাৰ্ট হৈছে সেইটো দিব। তাৰপিছত 2 ঘণ্টাৰ মূৰে মূৰে তথ্যখিনি দিলেই। তাৰপিছত 5টা 30 বজাত আপোনালোকৰ এটা তথ্য প্ৰেৰণ কৰিব লাগিব। সেই তথ্যটো হৈছে যে আপোনালোকে যে স্লিপ বিতৰণ কৰিব 5টা বজাৰ পিছত, যিসকল মানে ভোট দিবলৈ আহিছে, যে লাইনত আছে মানুহখিনি, তেওঁলোকক স্লিপ বিতৰণ কৰিব। সেই স্লিপৰ ভিতৰত কিমানে ভোট দিলে সেই তথ্যটো কিন্তু 5টা 30 বজাৰ পিছত সেই তথ্যটো দিব লাগিব ECI নেটত।
সেইখিনি হৈছে ECI নেটৰ কাম। আপোনালোকে ভালকৈ চাব, তাতে গোটেই ডিটেইলছখিনি থাকিব। পুলিং অফিচাৰৰ নাম থাকিব, আপোনালোকৰ পুলিং ষ্টেচন ক'ত পৰিছে সেই গোটেইখিনি থাকিব। বৰ্তমান সময়ত ECI নেটৰ অলপ প্ৰব্লেম হৈ আছে, মানে প্ৰব্লেম মানে কি, সেইটো আপডেট হৈ আছে, পিছত ঠিক হৈ যাব। বহুতৰে সেইটো প্ৰব্লেম আহিছে যে ইউজাৰ নট ফাউণ্ড, তো সেইটো পিছত ঠিক হৈ যাব, সেইটো প্ৰব্লেম নাই। এতিয়া আহোঁ মক পুলৰ সময়লৈকে। মক পুলৰ আগত আপোনালোকে ৰাতি গোটেইখিনি কাম কৰিলে, মানে যিখিনি ফৰ্ম দৰকাৰ হ'বই মাষ্ট, সেই ফৰ্মখিনিহে আপোনালোকে আগদিনাখন ফিল আপ কৰিব। যিখিনি দৰকাৰ হ'ব পাৰে বা ফিল আপ কৰিবলগীয়া হ'ব পাৰে সেইখিনি ফিল আপ কৰিব নালাগে। যিখিনি একদম ফিল আপ কৰিবলগীয়া হ'বই সেইখিনিহে আপোনালোকে আগদিনাখন ফিল আপ কৰি থৈ দিব। তাৰপিছত মক পুলৰ সময়লৈকে আহোঁ। একচুৱেল পুল ষ্টাৰ্ট হ'ব ৰাতিপুৱা 7টা বজাত। 7টা বজাৰ 90 মিনিট আগত আপোনালোকে মক পুল ষ্টাৰ্ট কৰিব লাগিব। পুলিং এজেণ্ট মিনিমাম 2জন থাকিব লাগিব, তেতিয়া আপোনালোকে ষ্টাৰ্ট কৰি দিব, মানে 5:30 বজাত। যদিহে আপোনালোকৰ পুলিং এজেণ্ট কোনো নাহে তেনেহ'লে আপোনালোকে কি কৰিব, 15 মিনিট ৱেইট কৰিব। ৱেইট কৰাৰ পিছত যদিও কোনো নাহে তেনেহ'লে আপোনালোকে মক পুল ষ্টাৰ্ট কৰি দিব। আৰু মক পুলৰ ষ্টাৰ্ট কৰাৰ কাৰণে আপোনালোকে প্ৰথমতে সেই BVC, মানে যিখিনি EVM আছে মেচিন, সেইখিনি কানেক্ট কৰিব লাগিব। BUৰ তাৰটো গৈ পেলাই VVPATত লাগিব আৰু VVPATৰ তাৰটো গৈ পেলাই CUত লাগিব। গতিকে সেইটো আপোনালোকে যিটো ছিকুৱেঞ্চ সেইটো মনত ৰাখিব। BVC সেইটো তাৰটো কানেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব, VVPATৰ সেই পিছফালৰ যিটো বটন থাকে সেইটো ভাৰ্টিকেল কৰিব। তাৰপিছত CUৰ সেই যিটো ছুইচ আছে সেইটো ওপৰলৈ উঠাই দিব। সেইটোৱে হৈছে কানেকশ্যন কৰাৰ পিছত আপোনালোকে কি কৰিব লাগিব, যে কেণ্ডিডেট যিমান আছে, যদি আপোনালোকৰ কেণ্ডিডেট 9জন থাকে তেনেহ'লে আপোনালোকৰ উইথ নটা 10জন হ'ব। আৰু সেই 10জনক আপোনালোকে ইকুৱেল ভোট দিব লাগিব, মানে 5টাকৈ আপোনালোকে ভোট দিবই লাগিব, মিনিমাম 50টাতকৈ তলত কেতিয়াও হ'ব নোৱাৰে, নহ'লে আপোনালোকৰ কাৰণে বিপদ হ'ব পাৰে। গতিকে 50টা মিনিমাম মক পুল কৰিবই আৰু চবকে ইকুৱেল দিব লাগিব, কাকো যাতে আপোনালোকে ভোট এটা কম এটা বেছি তেনেকৈ দিব নোৱাৰে। গতিকে ইকুৱেল দিব। মক পুলৰ আগতে আপোনালোকে কি কৰিব, প্ৰথমতে CRC কৰি ল'ব, তাৰপিছত মক পুল ষ্টাৰ্ট কৰিলে, মক পুল হৈ যোৱাৰ পিছত আকৌ আপোনালোকে CRC কৰিব লাগিব। সেইটো আপোনালোকে মনত ৰাখিব। CRC নকৰাকৈ কেতিয়াও আপোনালোকে মক পুল নকৰিব আৰু CRC নকৰাকৈ আপোনালোকে কেতিয়াও একচুৱেল পুল নকৰিব। সেইটো মাষ্ট ইম্পৰ্টেণ্ট, আপোনালোকে সেইটো মনত ৰাখিব। তাৰপিছত হৈছে আপোনালোকে চিলিং কৰিব লাগিব, CU চিল কৰিব লাগিব। BU চিল কৰিব নালাগে, সেইটোত এড্ৰেছ টেগ লগাব লাগিব। CUত আপোনালোকে কি আছিলে, গ্ৰীণ পেপাৰ চিল ইউজ কৰিব লাগিব, চিল কৰিব লাগিব। তাৰপিছত তাতো এটা স্পেচিয়েল টেগ লগাব লাগিব। সেই গোটেইখিনি চিল কৰাৰ এটা ভিডিঅ' আপোনালোকক মোৰ ইউটিউব চেনেলত দিয়া হৈছে, যদিহে আপোনালোকে চাব বিচাৰে তেন্তে চাব পাৰিব। মই আপোনালোকৰ ডেছক্ৰিপশ্যনত সেই ভিডিঅ' দি দিম। তাৰপিছত সেই কানেকশ্যন হৈ যোৱাৰ পিছত কানেকশ্যন হৈ যোৱাৰ পিছত 7টা বজাত আপোনালোকৰ একচুৱেল পুল ষ্টাৰ্ট হ'ব। আৰু মক পুলৰ যিখিনি আপোনালোকে শ্লিপ পালে সেইখিনি আপোনালোকে ব্লেক এনভেলপত ভৰাই দিব। ডিষ্টিংগুইছ চিল সেই গোটেইখিনি আপোনালোকে কৰি ল'ব, যিখিনি নিয়ম আছে সেইখিনি কৰি পেলাই আপোনালোকে ব্লেক এনভেলপত ভৰাব। আৰু তাতে পিংক পেপাৰ এটা চিল দিয়া হ'ব, পিংক পেপাৰ, সেইটো আপোনালোকে সেইটো কি কৰিব, চিল কৰিব। তাৰপিছত একচুৱেল পুল ষ্টাৰ্ট হ'ল। একচুৱেল পুল ষ্টাৰ্ট হোৱাৰ পিছত আপোনালোকক ক'লোৱে 2 ঘণ্টাৰ মূৰে মূৰে সেইখিনি তথ্য দিব। তাৰপিছত একেবাৰে শেষত আহোঁ 5টা বজাত। 5টা বজাত আপোনালোকৰ পুল শেষ। 5টা বজাৰ পিছলৈকে পুল নহয়। 5টা বজাৰ পিছতো যদি মানুহ থাকে, যদি মানে লাইন পাতি থাকে, মানুহ আছে ভিতৰত, তেনেহ'লে আপোনালোকে কি কৰিব, শ্লিপ বিতৰণ কৰিব। শ্লিপ আপোনালোকক দি দিয়া হ'ব, নিজে বনাই ল'ব নালাগে। সেই শ্লিপখিনি আপোনালোকে লাষ্টৰ পৰা 1 নম্বৰ, 1, 2, 3, 4, 5 আৰু যিজন মানে পুলিং ষ্টেচনৰ ওচৰত থাকিব সেইটো লাষ্ট শ্লিপটোত পৰিব। যদি 100জন আছে 100জন আপোনালোকৰ পুলিং ষ্টেচনৰ একদম কাষত থিয় হৈ থকা মানুহজনৰ 100 নম্বৰ শ্লিপ। গতিকে লাষ্টৰ পৰা আপোনালোকে বিতৰণ কৰিব 1, 2, 3। আৰু 5টা বজাত আপোনালোকে এনাউন্স কৰি দিব যে যিসকলে ভোট দিব, যিসকলে ওচৰে পাজৰে আছে তেওঁলোক সোনকালে সোমাই আহক, ভোট দিয়ক, আমি অলপ পিছতে আমি মানে পুল শেষ কৰিম। গতিকে আপোনালোকে এটা এনাউন্সমেণ্ট দিব যে ভোট শেষ হ'ব আৰু শ্লিপ বিতৰণ কৰা হ'ব। সেই কথাখিনি আপোনালোকে বাহিৰত গৈ পেলাই এনাউন্স কৰি দিব। আৰু আপোনালোকৰ ফৰ্মত তাতে যিখিনি তথ্য আছে 7টাৰ পৰা 9টা আৰু 7টাৰ পৰা যিটো 11টা, সেই যিখিনি 2 ঘণ্টাৰ মূৰে মূৰে দিয়া হয়, ফৰ্মত কিন্তু 7টাৰ পৰা 9টা
9টাৰ পৰা 11টা, 11টাৰ পৰা 1টা তেনেকৈ আছে। কিন্তু আমাক ট্ৰেইনিঙত শিকোৱা মতে কি কৈছে যে ECI নেটত আপোনালোকে যেনেকৈ দিছে যে 7টাৰ পৰা 9টা, 7টাৰ পৰা 11টা, ঠিক তেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব। আমাক যিটো ট্ৰেইনিঙত কৈছে সেইটো মতে মই কথাখিনি ব্যক্ত কৰিছোঁ। তাৰপিছত আপোনালোকৰ যিখিনি পুল হৈ গ'ল আৰু সেই আপোনালোকৰ টোটেল CU আৰু আপোনালোকৰ যিটো ৰেজিষ্টাৰ অফ ভোটাৰ্ছ সেইটোৰ লগত মিলাই চাব মিলিছে নে নাই। কিন্তু সেই দুয়োটা কিন্তু মিলিবই লাগিব, মানে 19-20 হ'ব নোৱাৰে। বোলে CUত আপোনালোকৰ বেছি হৈ আছে, ৰেজিষ্টাৰ অফ ভোটাৰ্ছত কম হৈ আছে। গতিকে সেইটো আপোনালোকে মন কৰিব। সেইটো মিলোৱাৰ পিছত আপোনালোকে চিল কৰিব বস্তুখিনি ধুনীয়াকৈ। চিল কৰাৰ পিছত আপোনালোকে ছেক্টৰ অফিচাৰক ফোন কৰিব, ড্ৰাইভাৰক ফোন কৰিব, তেওঁলোকৰ লগত কণ্টেক্ট কৰি পেলাই আপোনালোকে সেই য'ত আপোনালোকে জমা দিব তাতে যাব, চেণ্টাৰত যাব। সেই চেণ্টাৰত গৈ পেলাই আপোনালোকে ধুনীয়াকৈ বস্তুখিনি যিখিনি এনভেলপ দিয়া থাকে, 6টা এনভেলপ, হোৱাইট 3টা, য়েল্ল', তেনেকৈ আপোনালোকৰ বহুতকেইটা কালাৰৰ এনভেলপ থাকে। গতিকে সেই ৰেচপেক্টিভ যিখিনি আছে সেই বস্তুখিনি তাতে ভৰাই পেলাই আপোনালোকে তাতে জমা দিবলৈ গুচি যাব। আৰু জমা দিয়াৰ পিছত আপোনালোকক ৰিলিজ কৰি দিয়া হ'ব যদি ঠিকে থাকে। সেইখিনিয়ে বস্তু, বৰ বেছি টান নহয়, কিন্তু ক'বলৈ সহজ। কিন্তু আপোনালোকৰ প্ৰেক্টিকেল যিটো হয়, যিসকলে মানে প্ৰিচাইডিং অফিচাৰৰ দায়িত্ব আগতে লাভ কৰিছে বা পুলিং অফিচাৰ হিচাপে দায়িত্ব পালন কৰিছে, তেওঁলোকে কিন্তু সেই কথাখিনি ধুনীয়াকৈ জানে যে আমাৰ কথা কোৱা আৰু তাতে যিটো প্ৰেক্টিকেল হয়, যিটো প্ৰেক্টিকেলি মানুহৰ লগত ডিল কৰা, ভোট দিবলৈ আহিব, কিছুমান সৰু সুৰা বা ডাঙৰ প্ৰব্লেম হ'ব পাৰে। গতিকে সেই প্ৰেক্টিকেল আৰু যিটো মানে কথা কোৱা সেইটোৰ মাজত বহুত ডিফাৰেঞ্চ। যিসকলে কৰিছে তেওঁলোকেহে জানে কিমান মানে যন্ত্ৰণাৰ মাজত তেওঁলোকে সেই দায়িত্ব পালন কৰিবলগীয়া হয়। যি কি নহওক, আপোনালোক সকলোকে শুভেচ্ছা থাকিল। আপোনালোকে ভালকৈ দায়িত্ব পালন কৰক আৰু যাতে আপোনালোকৰ কোনো প্ৰব্লেম নোহোৱাকৈ দায়িত্ব শেষ কৰিব পাৰে। ধন্যবাদ। আশা কৰোঁ আপোনালোক ভালকৈ দায়িত্ব পালন কৰিব। ধন্যবাদ।